হাই গাইজ, আজি বেলেগ ষ্টাইলত মা আৰু মই মাংস বনাই খাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া জগাল দেখিছেনে গাইজ? এটা চুঙা কাটি লৈছোঁ আৰু মাংস অলপ সৰু সৰুকৈ কাটি তাতে পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু অলপ ধনিয়া পাত দিছোঁ। দি কিনি এইখিনি বঢ়িয়াকৈ সানি ল'ম আৰু। আজি হ'ল 1 জানুৱাৰী, নতুন কিবা এটা নতুন বছৰ আৰু নতুন ৰেচিপি এটা। তাৰপিছত এয়া এটা মায়ে চুঙা কাটি দিছিল, চুঙাটো ধুই চুই আনি বঢ়িয়াকৈ এইখিনি সানি ল'লোঁ। লৈ চুঙাটোত ভৰাম গাইছ। আৰু মোৰ মচন দেখছে না, এয়া চুঙাটোত ভৰাইছোঁ। চুঙাটো কিন্তু অলপমান সৰু হৈছে, হ'লেও হ'ব দিয়ক, মা আৰু মইহে খাম, চলি যাব। তাত এয়া ফাইনেলি চুঙাত ভৰা হৈ গ'ল। আৰু তাতে কলপাত এখন সেকি কাৰণেহে সপা দি থৈ দিছোঁ। তাৰপিছত এয়া বাহিৰতে জুই ধৰি কিনে এনেকৈ পুৰি আছোঁ। মাংসখিনি সানি লওঁতে কোনো ধৰণৰ মছলাও দিয়া নাই আৰু অকণমানো তেলো দিয়া নাই। তাত এয়া ফাইনেলি পূৰা হৈ গ'ল। তাত এইখিনি মাংস ওলালে। এয়া মই অলপমান টেষ্ট কৰি চাইছোঁ, নতুনকৈ খাইছোঁ না গাইছ। আপোনালোকে বিনা তেল বিনা মছলা নিদিয়াকৈ কেতিয়াবা খাই চাবচোন, বহুত বেছি